হয়, সত্যৰ সদায় জয়। আজি এই কথাটোকে পুনৰবাৰ স্পষ্ট হ'ল। আমাৰ ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অন্যায়ভাৱে যি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল, আজি ইতিমধ্যে তেওঁক অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। আমি খুবেই সুখী এই জামিন মঞ্জুৰ কৰাত। আৰু ইডিয়ে বা বিজেপি এটা বস্তু বিচাৰিছিল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যি বিৰোধী নিৰ্বাচনী সভা আছিল, সেই নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ নকৰক। মাননীয় উচ্চতম ন্যায়ালয়ে এই কথাটো বুজি পালে, সেইবাবে উচ্চতম ন্যায়ালয়ে এটা কথাই ক'লে যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিটো বিষয় আছে সেইটো তেওঁলোকে পিছত পাতিব, কিন্তু প্ৰথমে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰবিলাকত অংশগ্ৰহণ কৰিব। গতিকে এই কথাটোত আমি উচ্চতম ন্যায়ালয়ৰ আজি যি ৰায়দান হৈছে, ইয়াক আমি খুব আদৰণি জনাইছোঁ আৰু উচ্চতম ন্যায়ালয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ যি গণতন্ত্ৰ হত্যাৰ সময়ত অন্ততঃ ভাৰতৰ জুডিচিয়াৰী বা ন্যায় ব্যৱস্থাই নিজৰ অস্তিত্ব ক্ষুণ্ণ ৰখাৰ কাৰণে আমি পুনৰবাৰ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা স্পষ্ট যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যি ঘোষণা হ'ল, ইতিমধ্যে ৰায়দান ঘোষণা হ'ল, ইয়াৰ পিছতেই গোটেই দেশতে আম আদমি পাৰ্টিৰ সাংগঠনিক ভেটি যে শক্তিশালী হ'ব, সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে।